নমস্কাৰ আপোনালোকক এই বিশেষ অনুষ্ঠানলৈ মই প্ৰণয় বৰদলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে আমাৰ ৰাজ্যত নহয় ভাৰতবৰ্ষত নহয় বিশ্বত এক অন্যতম ঘাতক ৰোগ হিচাপে চিহ্নিত হৈছে কৰ্কট ৰোগ বা কেঞ্চাৰ। কেঞ্চাৰত প্ৰতি বছৰে অসংখ্য লোকৰ মৃত্যু হৈছে। এটা শেহতীয়া তথ্যমতে আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক বছৰে প্ৰায় 9 পৰা 10 লাখ লোকৰ মৃত্যু হয়। মই তথ্যটো কিমান শুদ্ধ কৈছোঁ মই নাজানো, কিন্তু এনেকুৱা তথ্য আছে যে 9 পৰা 10 লাখ লোক মৃত্যু হয়। আমাৰ অসমতো প্ৰায় 25-30 হাজাৰ লোকৰ প্ৰতি বছৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। গতিকে এই বিষয়ত জানিবলৈ আমি সবিশেষ জানিবলৈ আজি আমাৰ মাজত আছে আমাৰ GNRCৰ যিটো কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আছে তাৰে তেখেত হ'ল ইনচাৰ্জ আৰু লগতে আমাৰ ৰাজ্যৰ এগৰাকী অগ্ৰণী কৰ্কট ৰোগ বিশেষজ্ঞ চাৰ্জিকেল অনকলজিষ্ট ডাক্তৰ যুৱৰাজ কলিতা। যুৱৰাজ মই স্বাগতম জনাইছোঁ। যুৱৰাজক আগৰ পৰা জানো, যুৱৰাজে আগৰ পৰাই যথেষ্ট এক্টিভ। আমাৰ জুনিয়ৰ ডাক্তৰ এছ'চিয়েশ্যন আছিলে, তেতিয়াও তেখেতে প্ৰেচিডেণ্ট আছিলে, তেতিয়াও বহুত বিভিন্ন ধৰণৰ কাম কাজ কৰা দেখিছোঁ। পৰৱৰ্তী সময়ছোৱাত তেখেতে কৰ্কট ৰোগ বিশেষজ্ঞ হিচাপে সুখ্যাতি অৰ্জন কৰিছে, বহুত ভাল ভাল কাম কৰি আছে। মই যুৱৰাজক স্বাগতম জনাইছোঁ এই পডকাষ্টলৈ, GNRC পডকাষ্ট। মই খালি মোৰ এটা কথা প্ৰথম জানিব মন যায়, কিমান আমাৰ দেশত বা আমাৰ অসমত কৰ্কট ৰোগৰ কেঞ্চাৰ চিনেৰীটো কিমান মানে শোচনীয় বা কিমান বেয়া হৈ আছে? প্ৰথম কথা হ'ল কি, আপুনি যিটো ডাটা ক'লে সেইটো গ্ল'বকেন বুলি এটা মানে অৰ্গেনাইজেশ্যন আছে, মানে এটা ডাটাৰ পৰা সেই গোটেই ৱৰ্ল্ডত গোটেই ভাৰতত কিমানখিনি কেঞ্চাৰ আমি নিউলি ডায়েগন'জ কেঞ্চাৰ প্ৰত্যেক বছৰত পাই আছোঁ, তেওঁলোকে ডাটাটো মেনেজ কৰে। এইটো গ্ল'বকেন বুলি কয়। আৰু তাতে চাই আপুনি আচৰিত খাব যে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া অসমত গোটেই ইণ্ডিয়াৰ ভিতৰত আমি লিডিং কৰি আছোঁ। মানে অসম হওক, আপোনাৰ নৰ্থ ইষ্টৰ যিকেইখন ষ্টেট আছে, দেন আপোনাৰ আমাৰ যিটো নৰ্দাৰ্ণ ইণ্ডিয়া যিটো বেল্ট আছে, মানে আপোনাৰ উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, দেন গুজৰাট, এইখিনি জেগাত বেছি আছে। আৰু তাৰ ভিতৰত অসমত যথেষ্ট বেছি, বিশেষকৈ হেড এণ্ড নেক কেঞ্চাৰ্ছ, মানে অৰেল কেভিটি বা হেড এণ্ড নেক কেঞ্চাৰ্ছ, এইখিনি বস্তু আমাৰ অসমত যথেষ্ট বেছিকৈ পোৱা যায়। মই এইটো জানিব বিচাৰিছোঁ, মানে মই তাৰ আগতে বাকী ডিটেইলছো যাম, কিন্তু কেঞ্চাৰ কিয় হয়? মানুহৰ যে কেঞ্চাৰ হয়, মানুহ এটা সাধাৰণ মানুহ এটা হঠাৎ গম পায় যে কেঞ্চাৰ আক্ৰান্ত, আৰু কেঞ্চাৰ আক্ৰান্ত বুলি গম পোৱাৰ লগে লগে গোটেই পৰিৱেশ পৰিস্থিতিটো গোটেই পৰিয়াল মানুহজনৰ কাৰণে, সমাজখনৰ কাৰণে এটা বেলেগ ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয়, কাৰণ কেঞ্চাৰ এতিয়াও অন্যতম ঘাতক ৰোগ হিচাপে চিহ্নিত হৈ আহিছে। প্ৰথম অৱস্থাত ক'ব বিচাৰোঁ যে কেঞ্চাৰ ঘাতক ৰোগ হয়, কিন্তু তাৰ ট্ৰিটমেণ্ট কৰিব পাৰি। কিন্তু এতিয়া কেঞ্চাৰ কেনেকৈ হয় সেইটো আমি বুজিব লাগিব। কেঞ্চাৰ কেনেকৈ হয় সেই বস্তুটো আমাৰ বডিতে আছে। আমাৰ যিটো দেহটো তৈয়াৰ হৈছে কিছুমান কোষেৰে, মাইক্ৰস্কোপিক, যিটো আমি দেখা নাপাওঁ। সেই কোষবিলাকে এটা নিৰ্দিষ্ট জীৱন প্ৰক্ৰিয়া, জীৱন চাইকেল এটাত চলি থাকে। কোষ এটা নতুনকৈ গঠন হ'ব, কোষটো ডাঙৰ হ'ব, তাৰপিছত কোষটো মৰি যাব। যেনেকৈ আমি সৰুৰ পৰা ডাঙৰ হৈ পেলাই আমাৰ এটা সময়ত বাৰ্ধক্য আহে, বাৰ্ধক্য হৈ মৰি যায়। চেলবিলাকৰো সেনেকৈ চেনেচেঞ্চ, যিটো চেলৰ বাৰ্ধক্য হয়, বাৰ্ধক্যৰ পিছত মৰি যায়। এইটো নৰ্মেল চাইকেল। কিন্তু কেঞ্চাৰ হ'ব লাগিলে কি হয়, এই নৰ্মেল চাইকেলটো ডিছৰাপ্ট হৈ যায়। যেনেকৈ সেই কোষবিলাক বেছিকৈ হৈ গ'ল, মানে যিমান হাৰত বাঢ়িব লাগিছিল সিমান হাৰত বাঢ়া নাই, বেছিকৈ বাঢ়ি গ'ল। যিমান হাৰত মৰিব লাগিছিল সিমান হাৰত মৰা নাই, বেছিকৈ মানে কমকৈ মৰিলে। তো কমকৈ মৰিলে কি হয়, কোষবিলাক আমাৰ বডিত এটা জেগাত, যিকোনো এটা জেগাত, যেনেকৈ মুখ হ'ব পাৰে, ব্ৰেষ্ট হ'ব পাৰে, GI হ'ব পাৰে, লিভাৰ হ'ব পাৰে, ইউটেৰাছ হ'ব পাৰে, সেই জেগাবিলাকত কি হয়, একুমুলেশ্যন, মই জাষ্ট কমন লেংগুৱেজত কৈ আছোঁ। তো একুমুলেশ্যন হোৱাৰ পিছত সেই কোষখিনিৰ পৰা আমি যিটো মানে এটা একুমুলেটেড বস্তু এটা পাওঁ, সেইটোকে আমি টিউমাৰ বুলি কওঁ। তো দিছ ইজ দ্য ষ্টাৰ্টিং অফ কেঞ্চাৰ। সেই টিউমাৰটো কি হয়, কোষবিলাক আপোনাৰ যে কোষবিলাকৰ প্ৰপাৰ্টি আছে, যেনেকৈ ধৰক সেইটো আমি কমন টাৰ্মত আমি বিনাইন বা মেলিগনেণ্ট বুলি কওঁ। তো বিনাইন মানে কি হয়, বস্তুটো এটা জেগাতে আছে, ডেট উইল নট মানে স্প্ৰেড টু আদাৰ্ছ প্লেচেছ। আৰু মেলিগনেণ্ট হ'লে কি হয়, তাৰ মেটাষ্টেটিক প্ৰপাৰ্টি থাকে। এইটো এটা কেঞ্চাৰৰ আমি 10টা ধৰ্ম আছে, যেনেকৈ কেঞ্চাৰৰ 10টা ধৰ্ম বা 10টা ৰুল আছে। তো সেই 10টা ৰুলৰ এটা ৰুল হৈছে কি, কেঞ্চাৰৰ মেটাষ্টেটিক প্ৰপাৰ্টি থাকে। মানে এটা টাইমৰ পিছত যিটো ষ্টেজ 2লৈকে, যিটো ধৰক ইন জেনেৰেল ষ্টেজ 2লৈকে এটা জেগাত থাকে, ষ্টেজ 3 বা 4 পোৱাৰ পিছত সেইটো বেলেগ জেগাত গুচি যায়, সেইটো মেটাষ্টেটিক হয়। সেই বস্তুটো কোষৰ পৰাই ষ্টাৰ্ট হয়। সেই কোষখিনি যেতিয়া বেলেগ জেগাত গুচি যায় সেইটো আমি মেটাষ্টেটিক বুলি কওঁ। আৰু এটা মেলিগনেণ্ট কেঞ্চাৰৰ এইটো এটা প্ৰপাৰ্টি হয়। মানে কেঞ্চাৰ ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3, ষ্টেজ 4, তাৰপিছত আৰু আছে নেকি? তাৰপিছত আৰু নাই, কিছুমান কেঞ্চাৰৰ ষ্টেজ 1 and 2 থাকে, কিছুমানৰ ষ্টেজ 1, 2 and 3 থাকে, কিছুমানৰ 1, 2, 3, 4 থাকে। আমি যদি কওঁ যে কোনোবা এগৰাকী কেঞ্চাৰ পেচেণ্ট ষ্টেজ 4 পৰ্যায় বা সেই পৰ্যায়ত আছে, তেতিয়াহ'লে আমি বুজিম তেওঁৰ অৱস্থাটো চিৰিয়াছ নহয়। তেনেকুৱা অ'কে, এজ এ হ'ল মানে আমি যদি ভাবোঁ যে এটা ব্ৰড স্পেক্ট্ৰামত ষ্টেজ 4 মানে এটা অৱস্থাটো বেয়া, কিন্তু কিছুমান কেঞ্চাৰ ষ্টেজ 4ও ভাল, মানে আমি ট্ৰিটমেণ্টটো কমপ্লিট ট্ৰিটমেণ্ট এটা দিব পাৰোঁ। কিন্তু কিছুমান কেঞ্চাৰৰ ষ্টেজ 2 বেয়া,
আমি কমপ্লিট ট্ৰিটমেণ্ট এটা দিব নোৱাৰোঁ সেইটো আমি এখন আমাৰ মানে ইউনিভাৰ্চেল গাইডলাইন থাকে ইউনিভাৰ্চেল প্ৰট'কল থাকে সেই বস্তুটো মই ইয়াতে বহি গুৱাহাটীত চেঞ্জ কৰা বস্তু নহয় সেই বস্তুটো যিটো আমেৰিকাত গ'লেও মেম'ৰিয়েল শ্লোনত গ'লেও একেই বস্তু আৰু আমাৰ জিএনআৰচিত থাকিলেও একেই বস্তু মানে কেঞ্চাৰ প্ৰট'কলটো সকলোৱে অনুসৰণ কৰিব কেঞ্চাৰ প্ৰট'কলটো এটা মানে এটা ৰিজিড প্ৰট'কল ৰিজিড বুলি নকওঁ মই কিন্তু মানে কেঞ্চাৰৰ ডায়েগন'চিছ কেঞ্চাৰৰ আপোনাৰ যিখিনি বস্তু ধৰক ষ্টেজিং বা আমি সেইটো কওঁ কি NCCN TNM ষ্টেজিং বুলি কওঁ মানে TNM তাতে তিনিটা বস্তু থাকে T for টিউমাৰ N for nodes, M for metastatic. তাৰমানে অকল যদি T আছে তেতিয়াহ'লে ষ্টেজ 1 থাকিব তাতে নোটছ নাই যেনেকৈ ধৰক বুজাব খুজিলে আমাৰ ইয়াতে মুখগহ্বৰৰ কেঞ্চাৰ যথেষ্ট বেছি মুখৰ ভিতৰত কেঞ্চাৰ হোৱাৰ পিছত ডিঙিত এটা গুটি এটা দেখা পায় সেইটো নোটছ তো টিৰ পিছত এইটো নোটছ আহিল তাৰপিছত পেচেণ্টটোৰ যদি আমি দেখাবলৈ স্কেনখন কৰিলোঁ এটা নোট এটা লাঙতো আছে সেইটো হ'ব M মানে মেটাষ্টেচিছ অলৰেডি এইটো ষ্টেজ 4 তো সেইবিলাক বস্তু মানে এটা মেথমেটিকেল হয় সেইটো বস্তু মই ইয়াতে বহি মই নিজৰ খুচিমতে যিকোনো বস্তু লিখিব নোৱাৰোঁ সেইটো বস্তু মেথমেটিকেল হয় আৰু সেইটো বস্তু ইউনিভাৰ্চেল সেইটোৱে বস্তু মই এইখিনিতে দৰ্শকসকলক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমি আপোনালোক সকলোৱে জানে আমাৰ এগৰাকী মোহময়ী বলিউডৰ অভিনেত্ৰী সোণালী বেণ্ডে এসময় মিছ ইণ্ডিয়া আছিলে কিন্তু তেওঁ ষ্টেজ 4 কেঞ্চাৰ পেচেণ্ট বুলি কোৱা হৈছিলে ষ্টেজ 4 তেওঁ ঘূৰি আহি নৰ্মেল লাইফ লৈ আছে মানে নৰ্মেল স্বাভাৱিক জীৱন যাপন কৰি আছে তেনেকুৱা আৰু বহু উদাহৰণ আছে যিসকলে পুনৰ আহি পেলাই স্বাভাৱিক জীৱন যাপন কৰিছে গতিকে মই এই বস্তুটো যে এজন কেঞ্চাৰ পেচেণ্ট যেতিয়া হয় মই ডক্টৰ যুৱৰাজ কলিতা আছে গতিকে মই দুটামান বিশেষ কথা সুধিব খুজিছোঁ যে কেঞ্চাৰ আপোনাৰ কিয় হয় বুলি মই সুধিলোঁ কিয় হয় আৰু মানে খাদ্যাভ্যাসৰ লগত কেঞ্চাৰৰ কিবা সম্পৰ্ক আছে আমি যিটো খাওঁ সেই আহাৰৰ লগত কিবা সম্পৰ্ক আছে নেকি আছে আহাৰৰ লগত সম্পৰ্ক আছে যেনেকৈ ধৰক এতিয়া ৰেক্টাম কলোৰেক্টেল কলন আৰু ৰেক্টাম যিটো আছে সেইটোত আপোনাৰ ৰেড মিট যথেষ্ট পৰিমাণে মানে দায়ী বুলি কয় সেইটো কাৰণে আপুনি যদি ইটিঅলজিটো চাই যেনেকৈ আপুনি প্ৰথমতে উল্লেখ কৰিছিলে যে ডাটা দিছিলে সেই ডাটাটো মেনেজ কৰে গ্লোবোকেনে এতিয়া গ্লোবোকেনৰ যিটো আপুনি ৱৰ্ল্ডৰ চিনেৰিটো চাই যোনবিলাক এৰিয়াত আপোনাৰ ৰেড মিট বেছিকৈ হয় স্পেচিফিকেলি আপোনাৰ আমাৰ ইণ্ডিয়াতো কৈছোঁ ৰেড মিট মানে ধৰক বিফ হওক বা মাটন হওক বা এইবিলাক বস্তু বেছিকৈ খায় তো তেতিয়াহ'লে আপোনাৰ কলন কেঞ্চাৰৰ চান্সটো বাঢ়ি যায় আমেৰিকাত ৰেড মিট বেছি চলে আমেৰিকা নাম্বাৰ 1 নাম্বাৰ 2 আমেৰিকাত একচুৱেলি চাইনা পেচেণ্ট নাম্বাৰ 2 নহয় ইণ্ডিয়াত নাম্বাৰ 3 কেঞ্চাৰ তেনেকুৱা এটা মানে বস্তুটো তাৰমানে তেনেকৈ ইটিঅলজি ৱাইজ য'ত খাদ্যাভ্যাস বেছি এতিয়া জাপানত আপোনাৰ চল্টেড ফুডছ বেছিকৈ পায় তো চল্টেড ফুডৰ কাৰণে ষ্টমাক কেঞ্চাৰ বেছিকৈ পায় তো তেনেকুৱা ধৰণৰ খাদ্যাভ্যাসৰ লগত এতিয়া আমাৰ ইয়াতে আমাৰ তামোল পাণ বিড়ি চাদা চিগাৰেট এইবোৰ যথেষ্ট বেছি পৰিছে আমাৰ তামোল পাণটো আমাৰ সংস্কৃতিতে আছে কিন্তু গুটখা এতিয়া প্ৰব্লেমটো হৈছে কি আপোনাৰ ইয়ং জেনেৰেশ্যনৰ গুটখা এডিকশ্যনটো আৰু সেইটো কাৰণে আপুনি যেনেকৈ অসমৰ চিনেৰিঅ'ত আমি হেড এণ্ড নেক কেঞ্চাৰত আমি লিড কৰি আছোঁ কাৰণ এই গুটখা এইবিলাক যিটো খাদ্যাভ্যাস আছে সেইবিলাক আছে আৰু কিছুমান প্ৰটেক্টিভ ফেক্টৰো আছে যেনেকৈ আপোনাৰ ভেজিটেবলছ প্ৰটেক্টিভ হয় ফ্ৰুটছ প্ৰটেক্টিভ হয় ভিটামিন ডি ই এ এইবিলাক মানে একচুৱেলি কিছুমান ট্ৰায়েলে কয় যে প্ৰটেক্টিভ নহয় কিছুমানে কয় প্ৰটেক্টিভ বাট লাইকোপেন মানে বিলাহী কেতিয়াবা প্ৰষ্টেট কেঞ্চাৰৰ কাৰণে প্ৰটেক্টিভ হয় তো তেনেকুৱা ধৰণৰ বিলাহী প্ৰষ্টেট কেঞ্চাৰ বিলাহী খালে ভাল বা তেনেকুৱা ধৰণৰ কিন্তু মানে চব বস্তু ডাটা প্ৰুফ নহয় কিন্তু কিছুমান ডাটাই প্ৰুফ বুলি কয় কিছুমান ডাটা ছাপোৰ্ট কৰে কিন্তু তাৰ লগতে আৰু এটা কথা আমি যিবিলাক পাচলি খাওঁ এই পাচলিবিলাকত কোৱা হয় যে তাত পেষ্টিচাইড মিহলি আছে বা সেইবিলাক উল্টা সেইটো আজিকালি মানে বস্তুবিলাক চবতে যিহেতু মানে অৰ্গেনিক বস্তুটো পোৱা টান আৰু অৰ্গেনিক বুলি কোৱাকেইটাও সন্দেহ হয় এইকেইটা অৰ্গেনিক হয় নহয় গতিকে সেইটো ক'ব টান কিন্তু বাই বুক বা বাই থিয়ৰিটিকেল নলেজ যেটো মানে আমি ফাইবাৰ্স খাওঁ ফাইবাৰ্স ইজ গুড ফৰ কলোৰেক্টেল কেঞ্চাৰ ফাইবাৰবিলাক ভাল হয় যেনেকৈ মিট প্ৰডাক্টটো বেয়া হয় চল্টেড মিট বেয়া হয় তাৰপিছত আপোনাৰ এইটো যে আমি খাওঁ আপোনাৰ তন্দুৰীটো যে তাতে আপোনাৰ কাৰ্বন পাৰ্টিকলছ থাকে কাৰ্বন পাৰ্টিকলবিলাক আমাৰ ষ্টমাক কেঞ্চাৰৰ কাৰণে বেয়া হয় আমাৰ হিমালয়ান বেল্ট হয় এইটো আয়োডিন ডেফিচিয়েণ্ট যিটো আয়োডিন এৰিয়া থাকে সেইকাৰণে আমাৰ থাইৰয়ড কেঞ্চাৰ এইটো এৰিয়াত যথেষ্ট বেছি পৰিমাণে পোৱা যায় তো সেইবিলাক বস্তু কি হয় ডাটা অলৰেডি ৰিচাৰ্চ হৈ আছে ডাটা আছে সেই ডাটা মতে আমি সেই এৰিয়াত সেনেকুৱা কেঞ্চাৰবিলাক আমি যথেষ্ট পৰিমাণে বেছিকৈ পাওঁ এতিয়া আমি খাদ্যাভ্যাসৰ কথা কওঁতে এনেকুৱা কিছুমান কথা আছে যে এনেকুৱা মই শুনিছোঁ মই ক'ৰবাত পঢ়িছিলোঁ মই সেইকাৰণে বিশেষজ্ঞ আছে তেওঁৰ পৰা জানিব বিচাৰিম যে কোৱা হয় যে হট টি বা হট কফি বা এইবিলাক যদি দীৰ্ঘদিন ধৰি খায় তেতিয়াও কৰ্কট আক্ৰান্ত হ'ব পাৰে বা হয় নেকি এইটো কথা মানে তাৰমানে হট টি বা হট কফি মানে যিকোনো অতিমাত্ৰা গৰম বস্তু যদি বেছি পৰিমাণত লোৱা যায় একচুৱেলি কি হয় আমাৰ কেঞ্চাৰটো ক'ৰপৰা মানে যিটো আমাৰ খাদ্যনলীৰ আছে এইটো মিউকোছাৰ পৰা ষ্টাৰ্ট হয় তো তাতে মিউকোছাত যেতিয়া ইৰিটেণ্ট হয় মানে আমি যদি চিলি খাওঁ বা কিছুমান এই যিবিলাক কাৰ্চিনোজেনিক প্ৰডাক্ট আছে টবেকো আছে এইবিলাক আছে এইবিলাকে একচুৱেলি মিউকোছাত ইৰিটেশ্যন কৰে
ইৰিটেশ্যন কৰালে তাতে এটা সৰু সৰু ইঞ্জুৰি ষ্টাৰ্ট হয় সেই ইঞ্জুৰিবিলাক লাহে লাহে আলচাৰ হয় আলচাৰ হৈ পেলাই কেঞ্চাৰ হয় গতিকে কিছুমান মানুহৰ মানে জেনেটিকেলি চাব গ'লে যেনেকৈ কোষৰ আমি পিছত আহিম কথাটো যে জেনেটিক ফেক্টৰ্ছবিলাক কেনেকুৱা বা আমি এতিয়া যিবিলাক কোনটো লেভেলৰ ৰিচাৰ্চ আছে তো কোষবিলাকত কি হয় যেতিয়া ইঞ্জুৰি এটা ষ্টাৰ্ট হয় আলচাৰ এটা ষ্টাৰ্ট হ'ল ক্ৰনিক আলচাৰবিলাকে লাষ্টত কেতিয়াবা কেঞ্চাৰলৈকে ৰূপ গতি কৰিব পাৰে সেইটো কাৰণে হ'ব পাৰে গতিকে মানে খুব বেছিকৈ মানে গৰম চাহ গৰম কফি অলপ মানে কি হয় সাৱধানতা ল'লে ভাল সেইটোৱে কথা আৰু অলপ সাৱধানতা ল'লে ভাল নহয় জানো এনেকুৱা কথাবিলাক আহিছে আৰু তেনেকৈ খুব জ্বলা বস্তুটো মানুহে আমাৰ খুব খাই আমাৰ ইয়াত চিলিৰ ব্যৱহাৰ খুব বেছি আছে জলকীয়া ব্যৱহাৰ গতিকে আমাৰ বিভিন্ন প্ৰান্তত আমাৰ খুব জ্বলা খায় সেই জ্বলাটোও কেতিয়াবা ষ্টমকত মানে এই আলচাৰ সৃষ্টি কৰে তাৰপৰা কৰ্কট হ'ব পাৰে অতিমাত্ৰা চব বস্তুৰে বেয়া এতিয়া বস্তুটো মেছেজটো এনেকুৱাও নহয় যে খাব নালাগে গতিকে অতিমাত্ৰা বা নিজক কোনটো পৰ্যায়ত ক্ষতি কৰে মানুহ এজনে নিজে গম পায় যিকোনো কথাত মানুহ এজনক মোক এইটো বস্তুৱে এইটো পৰিমাণত ক্ষতি কৰে তো সেই ক্ষতি কৰা পৰিমাণলৈকে কোনো বস্তু খাব নালাগে আৰু কাৰ্চিনোজেনিকবিলাকতো কেতিয়াও খাব নালাগে আৰু মই এই কথা জানিব বিচাৰিছোঁ আমাৰ যিবিলাক আমাৰ ফ্ৰাইড মানে ভাজা পুৰা যেনেকৈ ধৰক ফ্ৰাইড চিকেন ফ্ৰাইড হেৰি সেইটো আমাৰ ইয়াত চলে খুব আজিকালি এই ফ্ৰাইড বস্তুটো অলপমান কম খালে ফ্ৰাইড বস্তুটো য়েছ ফ্ৰাইড বস্তুটোৰ পৰাতো ফ্ৰাইডবিলাক ক'ব গ'লে সঁচা কথা ক'ব গ'লে যিবিলাক আমাৰ মানুহে সমোচা খায় চিঙৰা বা ফ্ৰাইড এই ফ্ৰেঞ্চ ফ্ৰাইজ মই সঁচা কথা ক'ব গ'লে ডিজ আৰ পয়জনছ ইন ৰেচপেক্ট টু এভৰিথিং লাইক হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে কলেষ্ট্ৰল প্ৰব্লেম ঠিক আছে মই কেঞ্চাৰ বুলি কোৱা নাই কিন্তু ফ্ৰাইড বস্তুটো যিমান পৰিমাণে পাৰে এভইড কৰিব লাগে আৰু কেঞ্চাৰ বুলি ক'লে ফ্ৰাইডতকৈ স্ম'ক বস্তুবিলাকত বেছিকৈ হয় মানে স্ম'ক যিটো খায় স্ম'ক খায় আমাৰ এই আপোনাৰ তাতে মই ক'লে সেই বস্তুবিলাক স্ম'কৰ পৰা যথেষ্ট পৰিমাণে বেছিকৈ পোৱা যায় মানে কিন্তু মই এটা বস্তু দেখিছোঁ আমাৰ নৰ্থ ইষ্টত উত্তৰ পূৰ্বাঞ্চলত আমাৰ মানুহৰ খাদ্য আমি বইল বস্তু বেছি খায় মানে বিশেষকৈ জনজাতিসকলে আমি যেনেকৈ যাওঁ এতিয়া মই ম্যানমাৰ বা চাউথ ইষ্ট এছিয়াত আমাৰ খাদ্যাভ্যাস আমি খুব বেছিকৈ খোৱা হয় বইল ফুড কিন্তু তাৰ মাজত এতিয়া মানে লাহে লাহে কিন্তু কৰ্কট শিপাইছে কিন্তু দেখিবলৈ পাইছোঁ এই তামোল চামোল এইবিলাক কাৰণে তামোল চামোল কিন্তু আপুনি যিটো ক'লে বইলটো ভাল হয় মানে একচুৱেলি আমাৰ যিটো জনজাতীয় বা আমাৰ থলুৱা যিটো খাদ্যাভ্যাস আছে তাতে আপুনি পুৰণা কথা এতিয়া আমাৰতো ইনফিল্ট্ৰেটেড খাদ্য আমি খাওঁ তাতে আমি যথেষ্ট পৰিমাণে অইল কম খাওঁ আমি বইল খাওঁ আপুনি গাহৰিটো খালেও তাতে লাই শাকটো দি দিয়ে এইটো এণ্টি অক্সিডেণ্ট হয় আচ্ছা তো সেই বস্তুবিলাকে বেলেঞ্চ কৰি ৰাখিছিলে নাজানাকৈ মানুহে এটা চাইণ্টিফিক ৱেত আগৰ দিনৰ মানুহে সেই বেলেঞ্চ ফুড এটা খাই আছিলে সেইটো এইটো ভাল কৈছে মানে লাই শাকটো যদি দিয়া যায় যিকোনো মানে গ্ৰীণ ভেজিটেবল এটা এণ্টি অক্সিডেণ্ট হৈ যায় বা তেনেকুৱা ফাইবাৰ্ছ পাই গ'ল তাতে আচ্ছা নো ডাউট মিট লৈ আছে কিন্তু ফাইবাৰ্ছো পাই আছে তেনেকুৱা ধৰণৰ মানে আগৰ দিনত মানে বস্তুবিলাক তেনেকুৱা আছিলে আজিকালি আমাৰ কি হৈছে কি ইনফিল্ট্ৰেটেড বস্তুবিলাক আমি বেছিকৈ খাই আছোঁ বেলেগৰটো বেছি ভাল বুলি আমি বেলেগৰটো লৈ আছোঁ তেনেকুৱা টাইপৰ ঠিক আছে ডক্টৰ যুৱৰাজ কলিতাই খুব ধুনীয়াই বুজাই দিছে তথাপিতো মই ডক্টৰ যুৱৰাজক পোনপটীয়াভাৱে সুধিছোঁ কি খাম কি নাখাম মানে এইটো বহুত ডাঙৰ কথা কথাটো হ'ল কি মোৰ মতে যিবিলাক কাৰ্চিনোজেন্স আছে স্পেচিফিকেলি যিখিনি বস্তু মাদক দ্ৰব্য টবেকো ৰিলেটেড এনি প্ৰডাক্ট এলকহল তাৰপিছত আপোনাৰ ৰেড মিট পাৰিলে অলপ কমাই খাব লাগে ঠিক আছে তো মই এটা মেছেজে দিব বিচাৰোঁ যে কাৰ্চিনোজেনিক প্ৰডাক্টবিলাক একদম খাব নালাগে আৰু বাকী প্ৰডাক্টবিলাক যিহেতু ইটেবল হয় খাব পাৰে এতিয়া বস্তুটো খাব নোৱাৰে বুলি কোনো কথা নাই খাব পাৰে সেই সাৱধানতা সদায় খোৱাটোতো বিশেষকৈ মই ভাবোঁ যে আমাৰ অসমৰ যিসকল বিশেষকৈ মই যুৱ সমাজ মানে আমি বহুত দেখিছোঁ যে কেঞ্চাৰ সৰু সৰু ল'ৰা ছোৱালী হৈছে সেইটো বাৰু মই আহিম পিছলৈ কিন্তু মই জানিব বিচাৰিছোঁ যে মানে আমাৰ ইয়াত খুব প্ৰচলিত হৈছে গুটকা চাধা চিগাৰেট মদ সেইবিলাকতো আছে বাৰু কিন্তু এতিয়া মানে ড্ৰাগছ সেইবিলাকো বেলেগ কথা কিন্তু এই গুটকাটো এটা খুব কমন মানুহে খাব লৈছে গুটকা ল'ৰা ছোৱালী চবেই সমাজত এটা ব্যাধি নিচিনা হৈছে এইটো এটা মাৰাত্মক এটা হৈ আছে কাৰণ সেই যিকোনো সময়ত তাৰ যিটো গুটখা খায় তাৰ ফলত শৰীৰত যিটো প্ৰতিক্ৰিয়া হ'ব ভিতৰত কি কয় কেঞ্চাৰলৈ হ'ব পাৰে মই মোৰ চিনাকি মানুহ মই কেইবাজন দেখিছোঁ যে কেঞ্চাৰ হৈ ঢুকুৱা আমাৰ হয় গুটখাটো যথেষ্ট বেয়া গুটখাৰ পৰা কেঞ্চাৰটোতো হয় তাৰ লগতে কলেষ্ট্ৰলতো প্ৰব্লেম দিয়ে হাৰ্টতো প্ৰব্লেম দিয়ে এইবিলাক বস্তু লাহে লাহে ৰিচাৰ্চ হৈ আহি আছে আপোনাৰ বেছিকৈ গুটখা খোৱা মানুহৰ যদি আমি যেতিয়া আমাৰ হেল্থ চেকআপত যেতিয়া আমি এলেপ্টি কৰাওঁ চব ডিটেইলছ থাকে অকল কেঞ্চাৰ বুলি নহয় দিজ আৰ মানে ইঞ্জুৰিজ টু এভৰি পাৰ্ট অফ আৱাৰ বডি
সেইটোৱে গতিকে মই দৰ্শকসকল আপোনালোকে যদি কোনোবাই অহৰহ গুটখা সেৱন কৰি আছে কাৰণ এনেকুৱা মানুহ বহুত দেখিছোঁ যে তেওঁলোকে গুটখা নাখালে থাকিব নোৱাৰে অনবৰত মুখত গুটখা চুবাই থাকে একচুৱেলি এডিকশ্যন হৈ যায় মোৰ মতে এইটো ডি এডিকশ্যনৰ কাৰণে তেখেতসকলে মানে ওচৰ চাপিব লাগে লাজ কৰিব লাগে ডি এডিকশ্যনৰ কাৰণে কৰিব লাগে এইটো খুব সুন্দৰ আপোনালোকক সকলোকে এইটো অনুৰোধ যাতে আপোনালোকে গুটখা যদি খুব বেছিকৈ সেৱন কৰে আপোনালোকে তাৰ পৰা বিৰত হওক মাদক দ্ৰব্য যদি গ্ৰহণ কৰিছে মই এইটো কথা কোৱা নাই যে মাদক দ্ৰব্য গ্ৰহণ কৰিব নালাগে বা নকৰক সেইটো এটা কোৱা নাই কমাই আনক পৰিমাণটো সেইটো নাখাব পাৰিলে ভাল কিন্তু কমাই আনিব পাৰিলে ভাল নহয় সমাজ ফালৰ পৰা নিজৰ হিত পৰিয়ালৰ হিত সমাজৰ হিত গতিকে সেইটো এটা মেছেজ আছে আমাৰ এই হেৰিটোত এতিয়া মই ডক্টৰ যুৱৰাজ কলিতা আৰু এটা কথা সুধিব খুজিছোঁ আপুনি ক'লে যে কেঞ্চাৰ কোষবিলাকৰ বৃদ্ধি হয় আপোনালোকৰ না এটা ব্লাড কেঞ্চাৰ হয় স্কিন কেঞ্চাৰ হয় সেইটো কেনেকৈ হয় কিয় হয় তাৰমানে আজিকালি বহুত দেখিছোঁ যে বাচ্চা চিলড্ৰেনৰ ব্লাড কেঞ্চাৰ তাৰমানে ব্লাড কেঞ্চাৰৰ কাৰণে মোৰ প্ৰ'ন এজ গ্ৰুপটো হৈছে চিলড্ৰেন আৰু নহ'লে অল্ড এজ আচ্ছা তাৰমানে ব্লাড কেঞ্চাৰৰ যিবিলাক আমি ALL বুলি কওঁ AML মানে একিউট লিকুইড লিউকেমিয়া বা মাইলয়েড মানে কি হয় ব্লাড কেঞ্চাৰটো কি হয় আমাৰ ব্লাডটো ক'ৰ পৰা প্ৰডাক্ট হৈ আছে প্ৰডিউচটো হৈ আছে আমাৰ বোন মেৰুৰ পৰা কি হয় ব্লাডো এটা চেলে হয় তাতে যেনেকৈ আমি টোটেল কাউণ্ট চাওঁ এইটো TLC মানে নিউট্ৰফিলছ ইঅ'চিনোফিলছ দিজ আৰ অল চেলছ অ'কে তো তাতে কি হয় সেই একে কথা কেতিয়াবা কি হয় নিউট্ৰফিলটো বেছিকৈ প্ৰডিউচ হৈ যায় কেতিয়াবা প্লেটিলেটটো বেছিকৈ প্ৰডিউচ হৈ যায় বা কিছুমান বস্তু কমকৈ প্ৰডিউচ হৈ যায় তো সেইটোকে আমি ব্লাড কেঞ্চাৰ বুলি কওঁ আৰু সেইটোত সেইকাৰণে যে আজিকালি ট্ৰান্সপ্লান্ট বোন মেৰু ট্ৰান্সপ্লান্ট কাৰণ ব্লাডটোৰ চ'ৰ্চটো হৈছে বোন মেৰু চ' আমি যদি বোন মেৰুটো চেঞ্জ কৰি দিওঁ তেতিয়াহ'লে সেইটোৱে কথা সেইকাৰণে বোন মেৰু ট্ৰান্সপ্লান্ট সেইকাৰণে মানে কিছুমান পেচেণ্টৰ থাকে প্লেটিলেট যথেষ্ট পৰিমাণে বেছি থাকে তো কিছুমান কেঞ্চাৰত থাকে WBC বেছিকৈ আহি যায় মানে বোন মেৰুটোত কিবা এটা প্ৰব্লেম আহে আৰু সেইটো বস্তু সাধাৰণতে শিশুসকলতে আমি ধৰা পৰোঁ মানে ইনিচিয়েল ষ্টেজতেতো ব্লাডটো মানে ব্লাডৰ যিটো মানে প্ৰডাকশ্যনটো হয় কাৰণ ব্লাডৰ চেলবিলাকৰ লাইফ যথেষ্ট পৰিমাণে 120 দিন 130 দিন তো কিছুমান কেতিয়াবা কি হয় যে সেই লাইফটো যথেষ্ট কমি যায় বা বাঢ়ি যায় তো তেনেকুৱা ধৰণৰকৈ ব্লাড কেঞ্চাৰটো হয় আৰু সেইকাৰণে সাধাৰণ মানুহক ক'ব গ'লে সেই বোন মেৰু ট্ৰান্সপ্লান্টৰ মানে অপশ্যনটো আহে তাতে ব্লাড কেঞ্চাৰটো আচ্ছা আৰু স্কিন কেঞ্চাৰটো নৰ্মেল হয় স্কিন কেঞ্চাৰটো কি হয় আপোনাৰ চলিড কেঞ্চাৰ মানে কেঞ্চাৰ বুলি ক'লে আমি কেঞ্চাৰ স্পেচিয়েলিষ্টবিলাকে যি চলিড কেঞ্চাৰ লাইক মই কেঞ্চাৰৰ অপাৰেশ্যন কৰোঁ তো মই চলিড কেঞ্চাৰ স্পেচিয়েলিষ্ট তো ব্লাড কেঞ্চাৰৰ কাৰণে হিমাটলজিষ্ট থাকে হিমাটো-অংকলজিষ্ট থাকে ঠিক আছে স্কিন কেঞ্চাৰটো চলিড কেঞ্চাৰৰ ভিতৰতে পৰে স্কিন কেঞ্চাৰত মেইনলি আমি দুটা কেঞ্চাৰ বেছিকৈ পাওঁ মানে তিনিটাই পায় দুটা বেছিকৈ পায় এটা হ'ল স্কোৱামাছ চেল কাৰ্চিনোমা আৰু এটা হৈছে বেচেল চেল কাৰ্চিনোমা আৰু মেলানোমা এই বেচেল চেল কাৰ্চিনোমাবিলাক সাধাৰণতে UV ৰেজ এক্সপ'জাৰ সাধাৰণতে স্কিন কেঞ্চাৰবিলাক ছানৰ যিবিলাক এক্সপ'জ এৰিয়াত থাকে যেনেকৈ মুখমণ্ডল হওক হাত হওক ভৰি হওক ছানৰ এক্সপ'জ এৰিয়াবিলাকত বেছিকৈ পোৱা যায় আৰু মেলানোমাটো কি হয় যেনেকৈ মলছ থাকে মলবিলাক কিন্তু কেঞ্চাৰ নহয় লাইক মোৰো এটা আছে মলটো কেঞ্চাৰ নহয় কিন্তু মলৰ কিছুমান কেৰেক্টাৰিষ্টিক থাকে চাইজ থাকে মানে সেই কেৰেক্টাৰিষ্টিক 6-7টা কেৰেক্টাৰিষ্টিক থাকে তাৰ ওপৰত আমি সেইটো মেলানোমা হয় নে স্কিন কেঞ্চাৰৰ মেলানোমা যিটো চবতকৈ মাৰাত্মক সেইটো বস্তু আমি ধৰা পেলাব পাৰোঁ সাধাৰণতে স্কিনত সাধাৰণতে আমি 3টা কেঞ্চাৰ আমাৰ এৰিয়াত এইটো মানে স্কিনটো কি খৰখজুতিৰ পৰা হয় নে কিহৰ পৰা হয় খৰখজুতিৰ পৰা নহ'বও পাৰে কিন্তু এইটো মানে দি নহ'ব মানে সেইটো জেগাত নিজেও হ'ব পাৰে যেনেকৈ সেই জেগাটোৰ চেলখিনি কিবা এটা ট্ৰিগাৰ পালে সেই জেগাটোৰ চেলখিনি কিবা এটা চেঞ্জ হৈ গ'ল তাৰ পৰা এটা কিবা এটা কেঞ্চাৰ এটাও হ'ব পাৰে আৰু মই দেখিছোঁ যে এতিয়া ডক্টৰ কলিতাই ক'লে যে আমাক শিশু অৱস্থাত ব্লাড কেঞ্চাৰৰ হেৰিটো বেছি আৰু এটা অল্ড এজ নমস্কাৰ মই ডাক্তৰ যুৱৰাজ কলিতা সাৰ্জিকেল অনকলজিষ্ট GNRC হস্পিটেল আমি GNRC হস্পিটেলত কেঞ্চাৰ কেয়াৰ চেণ্টাৰ হিচাপে নতুনকৈ কৰ্কট ৰোগৰ সকলো ধৰণৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আমাৰ GNRC কেঞ্চাৰ কেয়াৰ চেণ্টাৰত সাৰ্জিকেল অনকলজি মেডিকেল অনকলজি এণ্ড কলাবৰেশ্যনত ৰেডিয়েশ্যন অনকলজি নিউক্লিয়াৰ মেডিচিন গোটেইখিনি উপলব্ধ গতিকে আমি সমাজৰ হকে কেঞ্চাৰৰ বিৰুদ্ধে যথেষ্ট পৰিমাণে ট্ৰিটমেণ্ট কৰিব পাৰিম বা ছাৰ্ভিচ দিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু দেখিছোঁ যে আমাৰ বহুত যুৱক মানে য়ং ষ্টেজত কেঞ্চাৰ আক্ৰান্ত হয় কিয় হৈ আছে বস্তুটো মানে কি ঘটনা য়ং ষ্টেজত কেঞ্চাৰ একচুৱেলি কিছুমান কেঞ্চাৰটো আপোনাৰ মানে আমি এজ গ্ৰুপ মানে এজ গ্ৰুপৰ কিছুমান পিক থাকে লাইক এতিয়া বাচ্চাত আমি যদি চাৰ্কোমা কিছুমান পাওঁ আমি মানে অষ্টিঅ'চাৰ্কোমা এৰিং চাৰ্কোমা যিবিলাক বনত হয় চফ্ট টিচুত হয় ৰেবডোমায়ো চাৰ্কোমা হয় এইবিলাক বস্তু সাধাৰণতে আমি মানে আপোনাৰ হেৰিত গম পাওঁ মানে কি বুলি কয় শিশুসকলতে পাওঁ সেই এজৰ পিক থাকে যেনেকৈ ধৰক য়ং এডাল্টত আমি কিছুমান জেনেটিক ডিছঅৰ্ডাৰ্ছ যদি থাকে মানে কিছুমান ডিজিজ জেনেটিকেলি ৰান কৰে ফেমিলিত তো সেইবিলাকত সাধাৰণতে য়ঙত বেছিকৈ পোৱা যায় আৰু তাৰপিছত মানে 40 ইয়াৰ্ছৰ পিছত যিখিনি থাকে সেইখিনি আমাৰ মানে
ইটাৰজেনেচিছটো এনভাইৰমেণ্টেল হ'ব পাৰে বা বডিত সেইটো প্ৰচেছৰ কাৰণে হ'ব পাৰে সাধাৰণতে 40 ইয়াৰ্ছৰ তলত আমি যিখিনি ইয়ং কেঞ্চাৰ পাওঁ সেইখিনিত যদি আমি জেনেটিক টেষ্টিং কৰোঁ আজিকালি যিবিলাক NGS নেক্সট জেনেৰেশ্যন ছিকুৱেঞ্চিং চব বস্তুৰে ফেচিলিটি আছে তো সেইবিলাক কৰিলে আমি গম পাওঁ যে ডেট মাইট ৰানিং অন দেয়াৰ ফেমিলি চিন্স লং তো সেইখিনি বস্তু পিছতে ডিটেক্ট হয় মানুহে ভাবে যে ইয়ং এজ মানে ইয়ং এজত সাধাৰণতে মানে মানে পাৰ্চেণ্টেজটো এনেকুৱা যে 20% কেছত আমি ফেমিলিয়েল হিষ্ট্ৰী এটা পাওঁ আমি সেইটোৱে আৰু কেঞ্চাৰ যদি হয় কোনোবা এজন ব্যক্তি যদি কেঞ্চাৰ ৰোগত কৰ্কট ৰোগত আক্ৰান্ত হয় তেতিয়া তেওঁ কেনেকৈ মানে আগবঢ়া উচিত কাৰণ হয় কি যেতিয়া এটা পৰিয়ালত বা এজন ব্যক্তিৰ যেতিয়া কেঞ্চাৰ বুলি ডিটেকশ্যন হয় চিনাক্ত হয় তেওঁ এটা 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 মেণ্টেল ট্ৰমাত ভোগে আৰু তাৰ লগে লগে গোটেই পৰিয়াল পৰিৱেশ মানে এটা এটা হেৰি পৰিস্থিতিৰ সৃষ্টি হয় মই নিজে দেখিছোঁ বহুতত আৰু যে কেঞ্চাৰ আক্ৰান্ত বুলি কোৱাৰ লগে লগে এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় এই এনেকুৱা পৰিস্থিতি কিদৰে মোকাবিলা কৰা উচিত কেনেকৈ আগবঢ়া উচিত কোনোবা এজন কেঞ্চাৰ ডিটেক্ট হ'ল তেওঁক কি ধৰণে কি পৰ্যায়ত আগবঢ়া উচিত কেঞ্চাৰ ডিটেক্ট হোৱাৰ লগে লগে প্ৰথমতেতো কেঞ্চাৰ স্পেচিয়েলিষ্ট যোনে থাকে বা আজিকালি যোনে প্ৰথম ডক্টৰৰ ওচৰত কেঞ্চাৰটো ডিটেক্ট হ'ল ডিটেক্ট হোৱাৰ পিছত যেতিয়া আমাৰ ওচৰত আহে আমাৰ প্ৰথম আমাৰ বুলি নহয় যিকোনো জেগাত প্ৰথম হৈছে কি এটা বায়পচি এটা দৰকাৰ হয় কেঞ্চাৰটো প্ৰুভ কৰিব লাগিব কাৰণ কেঞ্চাৰৰ ট্ৰিটমেণ্টটো যিটো নৰ্মেল ট্ৰিটমেণ্টটোত নহয় কাৰণ সেইটো এটা গাইডলাইনত মানে ফিটিং হৈ যাব তো সেই কেঞ্চাৰৰ বায়পচিটো অহাৰ পিছত বায়পচিটোৰ টাইপটো চাব লাগিব বায়পচিটোত আমি ইমিউনোহিষ্টোকেমিষ্ট্ৰি বুলি চাওঁ আমি বায়পচিটোত কি টাইপৰ হয় কি হয় গোটেইখিনি বস্তু চাব লাগিব দেন আমি কি কৰা যায় স্কেন কৰা যায় চিটি স্কেন বা পেট স্কেন এই দুটা বস্তু চলে তো চিটি স্কেনত আমি গম পাওঁ যে কেঞ্চাৰটো লোকেলাইজড হয় নে বেলেগ জেগাত গুচি গৈছে পেট স্কেনত সাধাৰণতে গোটেই বডিত ক'ত কেঞ্চাৰ আছে সেই পেট স্কেনে এখন স্কেনতে গোটেইখিনি বস্তু কৈ দিয়ে কিন্তু তাতে চাৰ্জিকেল ইনফৰমেশ্যন অলপ কম থাকে তো চাৰ্জাৰীৰ কাৰণে এখন চিটি স্কেনৰ দৰকাৰ হয় তাৰপিছত এই গোটেইখিনি হোৱাৰ পিছত আমি পেচেণ্টজনৰ প্ৰপাৰ ষ্টেজিং এটা কৰিব পাৰোঁ লাইক বায়পচিটো হ'ল দেন স্কেনখন হোৱাৰ পিছত এই TNM এই ষ্টেজিঙত আপোনাৰ মানে টিউমাৰ আছে নে নোড আছে নে মেটাষ্টেচিছ আছে সেইটো হিচাপত আমি ফিট খোৱাৰ পিছত কেঞ্চাৰ টিউমাৰ হ'লে টিউমাৰ নোডছ মানে আপোনাৰ যিকোনো উখৈ উঠা মানে য'ত বিয়পি গৈছে ফুলি গৈছে লোকেল জেগাত সেইটো হ'ল নোডছ আৰু মেটাষ্টেচিছ হ'লে যদি তাতকৈ বাহিৰত বেলেগ জেগাত গুচি গৈছে তেতিয়াহ'লে মেটাষ্টেচিছ তো সেই বস্তুটো টেষ্ট নহয় মানে সেই গোটেই স্কেনতে গোটেইখিনি ইনফৰমেশ্যন পাই যায় পোৱাৰ পিছত আমি পেচেণ্টটো ষ্টেজিং কৰোঁ ষ্টেজিং কৰাৰ পিছত সেই ISCটোৰ ওপৰত ডিপেণ্ড কৰি যেনে ব্ৰেষ্ট কেঞ্চাৰ হওক ব্ৰেষ্ট কেঞ্চাৰত কি হয় আজিকালি ISCৰ ওপৰত ডিপেণ্ড কৰি সাধাৰণতে আমি কেমো আগতে দি লওঁ আৰু তাৰপিছত কিছুমান প্ৰট'কল থাকে আমি ব্ৰেষ্টটো বচাই পেলাই চাৰ্জাৰী কৰিম নে ব্ৰেষ্টটো কমপ্লিট ৰিমুভ কৰিম তো তেনেকুৱা ধৰণৰ প্লেনিংবিলাক ষ্টাৰ্ট হয় যদি কেমোথেৰাপি দিয়ে কেমোথেৰাপি দিলোঁ দেন চাৰ্জাৰী কৰিলোঁ যেনেকৈ ইছ'ফেগাছ আমাৰ খাদ্যনলীৰ কেঞ্চাৰ আমাৰ এইটো এৰিয়াত যথেষ্ট বেছি ইছ'ফেগাছত আমি কেমোথেৰাপি ৰেডিঅ'থেৰাপি আগত দি লওঁ দি লৈ পেলাই আমি চাৰ্জাৰীৰ কাৰণে প্লেন কৰোঁ ৰেক্টাম যিটো আমাৰ কলনত আমি সাধাৰণতে কেমোথেৰাপি ৰেডিঅ'থেৰাপি আগতে দি লওঁ আগত দি পেলাই আমি চাৰ্জাৰীৰ কাৰণে প্লেন কৰোঁ পেচেণ্টৰ এই বস্তুখিনি মানে আমাৰ সমাজত এই বস্তুখিনি জানিব লাগিব যে কেমোথেৰাপি ৰেডিঅ'থেৰাপি দি আছে চাৰ্জাৰীটো হোৱাই নাই সেই বস্তুবিলাক আমাক সুধিব আহে কিন্তু সেই বস্তুবিলাকৰ প্ৰপাৰ ডিউৰেশ্যন প্ৰপাৰ প্ৰট'কল আছে যে সেইমতে কোৱা হয় সেইমতে যে ইমানটা কেমো দিয়াৰ পিছত ইমান দিন গেপ দিব লাগিব তাৰপিছত আমি আকৌ স্কেন কৰিম তাৰপিছত আমি চাৰ্জাৰীৰ কাৰণে ল'ম তাৰপিছত ইমানটা ব্ৰেষ্টত কেমো দিয়াৰ পিছত আমি আকৌ চাম ৰেছপন্সটো দেন আমি চাৰ্জাৰীৰ কাৰণে আগবাঢ়িম গোটেই প্ৰচেছটোত চবৰে কাৰণে এটা কোঅপাৰেশ্যন লাগে ফ্ৰম attendant from patient from the institution every establishment পৰা এটা কোঅপাৰেশ্যনত এটা কমপ্লিট ট্ৰিটমেণ্ট এটা হয় আৰু ট্ৰিটমেণ্টটো যে দীঘলীয়া সেই বস্তুটো পেচেণ্টজনে বুজি পাব লাগে যে এটা দীঘলীয়া ট্ৰিটমেণ্টৰ পিছত এই মাৰাত্মক কেঞ্চাৰৰ পৰা মই সম্পূৰ্ণৰূপে মুক্ত হ'ব পাৰোঁ সেই বস্তুটো পজিটিভ থিংকিংটো ফেমিলি আৰু পেচেণ্ট দুটা মানুহে থাকিব লাগিব তেতিয়াহে এজন ডক্টৰে যিকোনো এজন ডক্টৰে পেচেণ্টজনক ট্ৰিটমেণ্ট কৰাৰ কাৰণে সুবিধা হয় কাৰণ বস্তুবিলাক আৰু কিছুমান কি হয় নুবুজাকে ষ্টাৰ্ট হৈ যায় যে মোক কিমানটা কেমো দিব হয়তো কাউন্সেলিঙে হোৱা নাই তো সেইটো বস্তুত কি হয় পেচেণ্ট পাৰ্টি ফ্ৰাষ্ট্ৰেটেড হৈ যায় লাষ্টত দিয়ে আছে দেখোন কি হ'ল বস্তুটো তেনেকুৱা তাৰপিছত কি হয় হেড এণ্ড নেক কেঞ্চাৰৰ ক্ষেত্ৰত আমি অপাৰেশ্যন কৰি দিওঁ অপাৰেশ্যন কৰি দিয়াৰ পিছত বায়পচি ৰিপৰ্টটো আহে তাৰ ওপৰত ডিপেণ্ড কৰি আমি ৰেডিয়েশ্যন বা কেমোথেৰাপি দিওঁ গতিকে গোটেই ট্ৰিটমেণ্ট প্ৰচেছটো আমি সাধাৰণতে পেচেণ্টক বহাই পেলাই কাউন্সেলিং কৰি যে আপোনাৰ ট্ৰিটমেণ্ট এইখিনি এনেকুৱাকৈ হ'ব এইখিনি বস্তু আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব তেতিয়াহ'লে পেচেণ্টে সুবিধা হয় তাৰমানে আপুনি কৈছে যে মানে পেচেণ্ট বা তেওঁলোকৰ পৰিয়ালৰ ক্ষেত্ৰত যথেষ্টখিনি তেওঁলোকে পজিটিভ হ'ব লাগিব আৰু পজিটিভ হ'লে চিটুৱেশ্যনটো অভাৰকাম কৰিবলৈ সুবিধা হয় কিন্তু মই এই কথা জানিব খুজিছোঁ যে আমাৰ ইয়াত এটা বস্তু মই দেখিলোঁ মই মাজতে এটা সংগঠনৰ সৈতে সদিচ্ছা বুলি এটা সংগঠনৰ সৈতে আমি কিছুমান কেঞ্চাৰ এৱেৰনেছ কেম্প কৰিছিলোঁ তাত য'ত মানে কেঞ্চাৰ ডিটেকশ্যনৰ কাৰণে আমি
হেৰি কৰিছোঁ আমাৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ লগত তাত দেখিলোঁ আমি ক'ৰবাত কেম্পত প্ৰত্যেকটা কেম্পতে এগৰাকী দুগৰাকী মহিলা আমি দেখিলোঁ মহিলাৰ কাৰণে কৰা আছিল যে তাত কেঞ্চাৰ তেওঁ চিনাক্ত হৈছে বা তেওঁৰ হেৰি আছে গতিকে কথাটো এনেকুৱা নেকি যে ডিটেকশ্যন আৰ্লি ডিটেকশ্যন নোহোৱাৰ কাৰণে সমস্যাৰ জটিলতা বাঢ়ি গৈছে কাৰণ আৰ্লি ডিটেকশ্যন হোৱা হ'লে হয়তো বহুতবিলাক সমস্যা আগতেই সমাধান কৰিব পৰা গ'ল হয় এইটো এই বস্তুটোৱে আমি ক'ব বিচাৰোঁ আমিও GNRC কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ ফালৰ পৰা ট্ৰিটমেণ্টটোতকৈ আমি প্ৰথম এৱাৰনেছটোত আমি যথেষ্ট গুৰুত্ব দিছোঁ কাৰণ ট্ৰিটমেণ্টটোৰ কাৰণে যেতিয়া আমি এই অঞ্চলত যিখিনি পেচেণ্ট পাওঁ যথেষ্ট এডভান্স ষ্টেজত আহি আছে তো আমাৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ ফালৰ পৰা আমি এইটো বস্তুত গুৰুত্ব দি আছোঁ বিশেষকৈ মই মানে কেঞ্চাৰ এৱাৰনেছ এণ্ড কেঞ্চাৰ স্ক্ৰিনিং যেনেকৈ আপুনি ক'লে যে আপোনাৰ অৰ্গেনাইজেশ্যন ধুনীয়াকৈ গাঁৱত গৈ আপুনি এটা মেছেজ দিছে অৰ্গেনাইজ কৰিছে ঠিক তেনেকৈ আমাৰ অনলি ইণ্ডিয়াত আমি চাৰ্ভাইকেল কেঞ্চাৰৰ স্ক্ৰিনিং প্ৰট'কল আছে বা ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে আফটাৰ 35 to 40 ইয়াৰ্ছ মানে 30 ইয়াৰ্ছৰ পৰা চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন কৰি ব্ৰেষ্টত যদি সৰু সৰু গোটা পায় বা আপোনাৰ 45 ইয়াৰ্ছৰ পিছত আমি কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ ফালৰ পৰা ধৰক মানে কিছুমান মেমোগ্ৰাফি প্ৰট'কল থাকে যে প্ৰত্যেক বছৰ মেমোগ্ৰাফিখন কৰাব লাগে বা পেপ স্মেয়াৰ মানে চাৰ্ভাইকেল কেঞ্চাৰৰ যিটো আমি এটা সৰু স্মেয়াৰ এটা লওঁ পেপ স্মেয়াৰ টেষ্ট কৰিব লাগে এইখিনি বস্তু যদি আমি এৱাৰনেছ কৰোঁ আৰু এইখিনি বস্তু যদি আমি স্ক্ৰিনিং কৰোঁ যিকোনো কেঞ্চাৰ এটা আমি সেই ইনিচিয়েল ষ্টেজত ষ্টেজ 1 বা 2 আমি ধৰা পেলাব পাৰোঁ আৰু তেতিয়াহ'লে কি হয় পেচেণ্টজনৰ লাইফটো বৰ্তমান আধুনিক মেডিচিনত পেচেণ্টজনৰ লাইফটো কেঞ্চাৰ নহ'লে যিমান হ'ব কেঞ্চাৰ হোৱাৰ পিছতো সিমানেই হ'ব গতিকে সেইটো বস্তু ভয় খাব নালাগে মোৰ কেঞ্চাৰ হৈ গ'ল সকলো শেষ নহয় যদি একদম ইনিচিয়েল ষ্টেজত স্ক্ৰিনিঙতে আমি ধৰা পেলাব পাৰিছোঁ তো তেতিয়াহ'লে কি হয় পেচেণ্টজনক আমি সিমানেই লাইফ দিব পাৰোঁ তাৰমানে আপুনি ক'ব খুজিছে যে আৰ্লি মানে ডিটেকশ্যনৰ কাৰণে এনেকুৱা এৱাৰনেছ কেম্প বা ডিটেকশ্যন কেম্প কৰা উচিত মানে মাছ উইথ যথেষ্ট উচিত আৰু আমি মেছেজবিলাক সাধাৰণতে একদম গাঁৱৰ ভিতৰৰ এৰিয়াবিলাকত দিব লাগে যিহেতু আমাৰ ইয়াতে কেঞ্চাৰটো বেছি আছে তো গতিকে আমি নিজৰ ফালৰ পৰা সেই বস্তুটো নিজে গৈ এপ্ৰ'চ কৰি কাৰণ মানুহৰ সমস্যা বহুত মানুহ এজন গুৱাহাটীত আহিব নোৱাৰে গতিকে মই নিজে প্ৰচেষ্টা লৈ আছোঁ যে মই নিজে গৈ তাতে এটা এৱাৰনেছ কৰিব লাগে আমাৰ যিকোনো খবৰ এৱাৰনেছ কৰিলে কি হয় আমি ট্ৰিটমেণ্ট কৰিব পাৰিম ঠিক আছে খুব সুন্দৰ আমি ডক্টৰ যুৱৰাজ কলিতা মই কৈছোঁ যে ইতিমধ্যে আমাৰ ৰাজ্যৰ এগৰাকী অগ্ৰণী কৰ্কট কেঞ্চাৰ বিশেষজ্ঞ আৰু লগতে তেওঁ চাৰ্জিকেল অনকলজিষ্ট মই ডক্টৰ কলিতাৰ তেখেতৰ বিষয়ে জানিব বিচাৰিছোঁ মই তেখেতক আগৰ পৰা জানো যে তেখেতে জুনিয়ৰ ডক্টৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আছিলে সেই সময়ত যথেষ্ট কিবা এক্টিভিটি কৰিছিলে গতিকে তেতিয়া মই তেওঁক জানো কিন্তু এতিয়া শেহতীয়াভাৱে তেখেতে যথেষ্ট সুনাম অৰ্জন কৰিছে এজন আগশাৰীৰ অনকলজিষ্ট হিচাপে খুব কম দিনৰ ভিতৰত যথেষ্ট তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে এজন দক্ষ কৰ্কট ৰোগ বিশেষজ্ঞ হিচাপে মই যুৱৰাজ কলিতাৰ পাৰ্চনেল সেইটো যে জন্ম ক'ত শিক্ষা গ্ৰহণ ক'ত এইবিলাকত জানিব বিচাৰিছোঁ মই মোৰ অৰিজিনেল ঘৰ ৰঙিয়া মোৰ মা দেউতা ৰঙিয়াতে আছে মোৰ ভাইটিও ডক্টৰে হয় আৰু মোৰ ৱাইফো ডক্টৰ তাৰপিছত মই ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ পৰা মেট্ৰিক পাছ কৰিছোঁ তাৰপিছত মই ৰঙিয়া কলেজতে পঢ়িছোঁ ৰঙিয়া কলেজত হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ তাৰপিছত মই গুৱাহাটী মেডিকেল কলেজত আণ্ডাৰ গ্ৰেজুৱেশ্যন 2009ত তাৰপিছত মই কাৰ্বি আংলঙত চাকৰি কৰিছোঁ 1 বছৰ তাৰপিছত যিটো আমাৰ ৰুৰেল থাকে তো কাৰ্বি আংলঙত কৰিছোঁ তাৰপিছত ঘূৰি আহি আকৌ পোষ্ট গ্ৰেজুৱেশ্যন গুৱাহাটী মেডিকেল কলেজতে কৰিছোঁ তাৰপিছত এগেইন গুৱাহাটী মেডিকেল কলেজ আৰু আমাৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত মই SR হিচাপত আছিলোঁ গুৱাহাটী মেডিকেল কলেজত তাৰপিছত মই MCH চাৰ্জিকেল অনকলজি ভুৱনেশ্বৰৰ পৰা কৰিছোঁ ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স তাৰ পৰা মই জাষ্ট চাৰ্জিকেল অনকলজিষ্ট কমপ্লিট কৰি আহিছোঁ তাৰমানে প্ৰায় 15-16 বছৰমান গোটেইখিনি মিলি 16 বছৰ ডক্টৰ পুৰা মানে MBBS ৰ পৰা ছুপাৰ স্পেচিয়েলিটিলৈকে গোটেই পৰিক্ৰমাটো 16 বছৰ বা 16 বছৰ পৰিক্ৰমাৰ পিছত কৰ্কট ৰোগ বিশেষজ্ঞ হিচাপে তেওঁ চিহ্নিত হৈছে এতিয়া মই ডক্টৰ কলিতা মই জানিব বিচাৰিম যে আমাৰ ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসা আৰু দেশৰ অন্য অংশৰ তুলনাত আমি কাৰণ আমাৰ ইয়াত কি হয় যে কেঞ্চাৰ হ'ল বা অন্য হ'ল মানুহ লগে লগে বাহিৰলৈ ঢাপলি মেলে কোনোবাই যায় মুম্বাইত টাটাত যায় কোকিলাবেন যায় বা কোনোবাই চেন্নাইত যায় গতিকে আমাৰ যিটো চিকিৎসা ব্যৱস্থা আছে আমাৰ বৰ্তমান অসমত যিখিনি উপলব্ধ কাৰণ অসমত কেইবাখনো প্ৰায় 17খন কেঞ্চাৰ হস্পিটেল হ'বলৈ গৈ আছে নতুনকৈ গতিকে মেডিকেল কলেজতো ডিব্ৰুগড় মেডিকেল কলেজত কেঞ্চাৰ হস্পিটেল হ'ল অসম গুৱাহাটী মেডিকেল কলেজত হৈছে গতিকে আমাৰ ইয়াত উপলব্ধ যিটো চিকিৎসা সেৱা তাৰ মানটো বাহিৰৰ হেৰিৰ লগত একে সমপৰ্যায়ৰ হৈ আছে নে এতিয়াও আমি কৰিবলগীয়া বহুখিনি আছে না কৰিবলগীয়া বহুতখিনি আছে কিন্তু কথাটো হ'ল কি যিখিনি ট্ৰিটমেণ্ট চেন্নাইত বা হায়দৰাবাদত পায় মই জাষ্ট কেঞ্চাৰখিনি হায়দৰাবাদতো আছিলোঁ মই বা ভুৱনেশ্বৰতো আছিলোঁ কেঞ্চাৰ কেয়াৰ কৰাৰ কাৰণে যিখিনি ট্ৰিটমেণ্ট বা যিখিনি ডায়েগনষ্টিক বা চাৰ্জিকেল বা
পোষ্ট ট্ৰিটমেণ্ট ৰেডিয়েশ্যন নিউক্লিয়াৰ মেডিচিন গোটেইখিনি সেৱা আমাৰ অসমত উপলব্ধ আৰু আমাৰ GNRC কেঞ্চাৰ কেয়াৰ চেণ্টাৰতো গোটেইখিনি অলমষ্ট উপলব্ধ হৈ আছে এইটো যে ইকুইপমেণ্টছৰ অভাৱৰ কাৰণে বা বিশেষ কিবা এটা বেলেগ বস্তু এটা আমি বাহিৰত গৈ পেলাই নাপাওঁ কিন্তু আমাৰ ইয়াতে এটা মানে ধাৰণা এটা আছে যে বস্তুটো কিবা বেলেগ হ'ব নেকি না আমাৰ ইয়াতেও তাতে গৈ পেলাই আকৌ ঘূৰি আহি পেলাই সেম ট্ৰিটমেণ্টটোৱে বা সেম প্ৰট'কলটো ইয়াতে হয় সেইটো বস্তু কিয় হয় কাৰণ কেঞ্চাৰ যিকোনো ব্ৰেষ্ট হওক লাং হওক ষ্টমাক হওক যিটো কেমোথেৰাপি আমি ইয়াতে দিম সেই কেমোথেৰাপিটো চেন্নাইতো দিব লাগিব একেটা সেম প্ৰট'কল সেই বস্তুটো প্ৰট'কলটো সেম হয় আৰু সেই বস্তুটো কোনো চেঞ্জ কৰিব নোৱাৰে কাৰণ আমাৰ বস্তুবিলাক এভিডেন্স বেছ আমি ট্ৰায়েল কৰোঁ ট্ৰায়েলৰ ওপৰতহে হয় যে এই ড্ৰাগটো যে আমি দিম পেচেণ্টজনক সেইটো অলৰেডি লাষ্ট 20 ইয়াৰ্ছৰ পৰা ট্ৰায়েলত আছে ট্ৰায়েলৰ পৰা ওলাই অহা যে এইটো দিলে যে ডিজিজ ফ্ৰী সাৰ্ভাইভেল প্ৰগ্ৰেছন ফ্ৰী সাৰ্ভাইভেল কম থাকে সেই ড্ৰাগটোহে আমি গুৱাহাটীতো দিম সেই ড্ৰাগটো আমেৰিকাতো দিব সেই ড্ৰাগটো চেন্নাইতো দিব তাত বেলেগ নহয় একো ধৰণৰ তাতে কোনো গতিকে আমি যে পটককে যে ঢাপলি মেলা আছে নোযোৱাকে ইয়াতে কৰিব পাৰি তেতিয়াহ'লে কি হয় কিছুমান পেচেণ্ট মই দেখিছোঁ তাতে গৈ পেলাই অযথা ডিলে হৈ যায় মানে দিলে হয় আৰ্থিক সমস্যা হয় সময় লাগে তাতকে যদি ইয়াত এভেইলেবল হৈছে ইয়াতে আমি কৰিব পাৰোঁ গোটেইখিনি বস্তু ইয়াতে কৰাৰ মানে হেৰি আছে আৰু মোৰ মতে যিকোনো যদি কেঞ্চাৰ ডিটেক্ট হয় মোৰ এইটো মানে অনুৰোধ সেই পেচেণ্টজন বা সেই এটেণ্ডেণ্টজনে গোটেইখিনি বস্তু ভালকে বুজি লোৱা উচিত যে মোৰ ট্ৰিটমেণ্টটো কি হ'ব ট্ৰিটমেণ্ট প্লেনিং এটা বনাওঁ আমি ইউজুৱেল কেঞ্চাৰৰ ষ্টেণ্ডাৰ্ড প্ৰট'কল মতে আমি এখন টিউমাৰ বৰ্ড থাকে মই থাকিম বা মেডিকেল অনকলজিষ্ট থাকিব ৰেডিয়েশ্যন অনকলজিষ্ট থাকিব সেই টিউমাৰ বৰ্ডত আমি এটা ট্ৰিটমেণ্ট প্ৰট'কল বনোৱা যায় তো পেচেণ্টজনে যদি পেচেণ্ট ৱাইজ সুকীয়া হয় ইণ্ডিভিজুৱেলাইজড যাৰ যি ধৰণৰ হৈছে দ্যাট ইজ দ্য প্ৰট'কল বেছড মানে কেতিয়াবা কিছুমান পেচেণ্ট ৱাইজ সেই প্ৰট'কল কিছুমান আমি চেঞ্জ কৰা যায় মোৰ মতে যদি পেচেণ্ট এজনে যদি বিচাৰে ইয়াতে একো হোৱা নাই বাহিৰত যাওঁ বুলি মোৰ মতে গুৱাহাটীত সেই প্ৰট'কলটো লৈ পেলাই বাহিৰত গ'লে লাহে লাহে ধাৰণাটো সলনি হ'ব যে এই প্ৰট'কলটো তাতেও ফ'ল' হৈ আছে একে ধৰণৰ প্ৰট'কল আৰু এনে কি চিকিৎসা ব্যয়টো তাতকৈ বাহিৰতকৈ ইয়াত কম নে কেনেকুৱা যথেষ্ট কম ইয়াতে কম হৈ যায় যথেষ্ট কম বাহিৰতকৈ যথেষ্ট কম মানে সেই বস্তুটো ফাইনেন্সিয়েল পাৰ্টৰ পৰাও সেইটো হয় আৰু মই এইখিনি বস্তুত এটা বস্তুৱে মই এনকাৰেজ কৰিব বিচাৰোঁ যে মানুহৰ মানে হেল্থ ইঞ্চুৰেঞ্চটো মানে যথেষ্ট পৰিমাণে জৰুৰী বিশেষকৈ কেঞ্চাৰৰ ক্ষেত্ৰত আমাৰ হস্পিটেলতে আহিলে বা যিকোনো হস্পিটেলতে ট্ৰিটমেণ্ট কৰিব আহিলে কাৰণ কেঞ্চাৰৰ ট্ৰিটমেণ্টটো 1 বছৰলৈকে চলিব ব্যয়বহুল হৈ পৰে আমি যিমানখিনি কম কৰিব খুজিলেও কিছুমান বস্তু লজিষ্টিক ইছ্যু থাকে গতিকে হেল্থ ইঞ্চুৰেঞ্চটো থাকিলে অন্তত আপোনাৰ মেডিকেল ব্যয়টো সেইটো আপুনি তেতিয়া মানে সব ফালৰ পৰা মানে এটা মানে পিছ অফ মাইণ্ড থাকে যে ট্ৰিটমেণ্টটো কমপ্লিট কৰিব পৰা যায় আচ্ছা এতিয়া মই জানিব খুজিছোঁ যে যিটো GNRC কেঞ্চাৰ কেয়াৰ চেণ্টাৰ কৰা হৈছে GNRC আমাৰ ৰাজ্যৰ এখন অতি পুৰণি এখন নাৰ্ছিং হোম বা চিকিৎসালয় ব্যক্তিগত খণ্ডৰ আৰু সেইখন হস্পিটেলত এতিয়া কেঞ্চাৰ লৈ পেলাই তেওঁলোকে আৰম্ভ কৰিছে আৰু বিশেষকৈ ডক্টৰ যুৱৰাজ কলিতাক তাৰ ইনচাৰ্জ দায়িত্ব দিছে কেনেকৈ আগবাঢ়ি গৈছে বা GNRC কেঞ্চাৰ কেয়াৰ চেণ্টাৰত কেনেকুৱা ধৰণৰ চিকিৎসা এখন উপলব্ধ হৈ আছে বৰ্তমান মানে মই জাষ্ট নতুন হয় তেনেকৈ ছাৰে মোক ওপৰত ক'লে ছাৰৰ এটা ড্ৰিম লৈ বৰা ছাৰৰ এটা ড্ৰিম লৈ পেলাই আমি আগবাঢ়ি গৈ আছোঁ তো মানে মোৰ প্ৰথম কথাটো হৈছে কি যে আমি এৱাৰনেছ কৰিব লাগে ফাৰ্ষ্ট ট্ৰিটমেণ্ট চাৰ্জাৰী এটা কৰি দিয়াটো মোৰ মতে একো ডাঙৰ কথা নহয় কিন্তু 100জন পেচেণ্টক চাৰ্জাৰীৰ কাৰণে মানে ব্যৱস্থা কৰি দিয়াটো ডাঙৰ কথা এজন পেচেণ্টৰ ট্ৰিটমেণ্ট নহয় আমাৰ গ'লটো হ'ব লাগে গ্ৰেটাৰ মাছ অফ দ্য ছ'চাইটি এজন পেচেণ্টক ট্ৰিটমেণ্ট কৰিলে আমি ইণ্ডিভিজুৱেলাইজ ট্ৰিটমেণ্ট দিব পাৰিম কিন্তু এখন ছ'চাইটিত যদি আমি মেছেজ দি ছ'চাইটিখনক যদি আমি এডুকেট কৰিব পাৰোঁ তাৰ পৰা 1000জন মানুহৰ সুফল হ'ব গতিকে কেঞ্চাৰ কেয়াৰ হিচাপত ইনিচিয়েল ষ্টাৰ্টিঙত আমাৰ প্লেনিংটো এইটো হয় যে আমি এটা ডাঙৰ মেছেজ এটা দিব পাৰোঁ আৰু এজ এ হ'ল অন ট্ৰিটমেণ্ট আমাৰ ইয়াতে গোটেইখিনি চাৰ্জাৰী কেমোথেৰাপি আৰু কোলাবৰেশ্যনত ৰেডিঅ'থেৰাপি বা নিউক্লিয়াৰ মেডিচিন অন কোলাবৰেশ্যন আমি ষ্টাৰ্ট কৰিছোঁ জাষ্ট আৰু ইন ফিউচাৰ হয়তো আমি এখন ৰাজ্যত মানে এটা কেঞ্চাৰ হিচাপত আমি এটা সুন্দৰ সাৰ্ভিস এটা আমি দিব পাৰিম বুলি আশা কৰোঁ এনেকুৱা এটা অভিযোগ আছে যে মাজে মাজে অভিযোগ আহে যে মানে ধৰক ক'ৰবাত চাৰ্জাৰী দৰকাৰ নাই সেইটো চাৰ্জাৰী কৰি আছে সাধাৰণতে এইটো বহুত ঠাইত আমাৰ এনেকুৱা ধৰণৰ এটা এলিগেশ্যন অকল কেঞ্চাৰ বুলি বেলেগ বেলেগ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হয় নেকি মানে ধৰক চাৰ্জাৰীৰ প্ৰয়োজন নোহোৱাকৈও ধৰক তাত ট্ৰিটমেণ্ট কৰি ভাল কৰিব পাৰে তাক চাৰ্জাৰী কৰি দিয়া হ'ল তাৰমানে কি হয় চাৰ্জাৰী ট্ৰিটমেণ্ট মানে কি হয় কেঞ্চাৰৰ সলিড টিউমাৰৰ প্ৰাইমেৰী মানে মেনেজমেণ্টটো হৈছে অলৱেজ চাৰ্জাৰী এতিয়া কি হয় কিছুমান কেছত কি হয় আমি বৰ্ডাৰ লাইন কেছ পাওঁ লাইক চাৰ্জাৰীটো কমপ্লিট কৰিব পাৰিম নোৱাৰিম
যদি সার্জারিটো আমি কমপ্লিট কৰিব নোৱাৰো পেশেন্টজনক আমি এটা পেলিয়েটিভ ট্ৰিটমেন্ট দিব লাগিব আৰু যদি মই সেই কথা পাতা নাই পেলিয়েটিভ আৰু যদি আমি যদি সার্জারিটো কমপ্লিট কৰিব পাৰো তেতিয়াহলে আমি কিউৰেটিভ ইন্টেন্ট ল'ব পাৰো গতিকে পেশেন্টজনক আমি কাউন্সেলিং কৰি বুজাই লওঁ যে টিউমাৰটো এনেকুৱা এনেকুৱা বেলেগ বেলেগ জায়গাত আছে আমি অপাৰেশ্যনৰ কাৰণে আগবাঢ়িম হয়তো অপাৰেশ্যনটো কমপ্লিট নহবও পাৰে কিন্তু সেই বস্তুটোত মানে কেতিয়াবা ভুল ধাৰণা হয় যে এইটো মই কম মিছ মানে কমিউনিকেশ্যন বিটুইন দ্য পেশেন্ট পাৰ্টি এণ্ড ডক্টৰ্ছ অল হস্পিটেলছ যে পেশেন্টজনক কেঞ্চাৰ বোলা বস্তুটো এনেকুৱা নাই এতিয়া বিশেষকৈ হেপাটোবিলিয়াৰী যিখিনি সাৰ্জাৰী আছে মানে হেপাটোবিলিয়াৰী লিভাৰ গলব্লাডাৰ পেনক্ৰিয়াছ এইখিনিত আমি অপাৰেশ্যনৰ কাৰণে আগবাঢ়ো কিন্তু কেতিয়াবা মানে মোষ্ট অফ দ্য কেছেছ অপাৰেশ্যনটো টাৰ্ণ আপ নহয় মানে কিন্তু সেই পেশেণ্টটোক আমি ট্ৰাইটো কৰিব লাগিব কিন্তু পেশেণ্ট পাৰ্টিয়ে ভাবে যে অপাৰেশ্যন কৰিবই নালাগিছিল কৰি দিলে কিন্তু সেই বস্তুবিলাক বুজি পালে সেই মেছেজবিলাক আমি দিব লাগিব সেইটোৱে আৰু এটা শেষত মই আকৌ এটা সেই ৰৈ গৈছিলে কথা পেলিয়েটিভ কেয়াৰ আজিকালি এতিয়া এইটো খুব আহিছে পেলিয়েটিভ কেয়াৰ পেলিয়েটিভ কেয়াৰ কি কিয় প্ৰয়োজন এই বিষয়ে জানিব বিচাৰিছোঁ পেলিয়েটিভ কেয়াৰটো প্ৰয়োজন হয় পেলিয়েটিভ মানে ক'ব গ'লে অলপমান এণ্ড ষ্টেজ ডিজিজ মানে কেঞ্চাৰটো যথেষ্ট পৰিমাণে বাঢ়ি গৈছে সেইটো হ'ব পাৰে আমি মানে পেশেন্টজনক কিউৰেটিভ ইন্টেন্ট বা পেলিয়েটিভ ইন্টেন্টত ৰাখোঁ কিউৰেটিভ মানে আমি কমপ্লিটলি সাৰ্জাৰী কৰিম কেমোথেৰাপি কৰি দিম পেলিয়েটিভ ইন্টেন্ট মানে তেখেতক আমি কেমোথেৰাপি দিওঁ সেই লাইফ এটা দিব নোৱাৰোঁ কিন্তু তেখেতে যদি আজি খাব পৰা নাই খোৱাৰ এটা ব্যৱস্থা পাইপ লগাই দিছোঁ আজি যদি পেইন হৈ আছে মৰফিন দিছোঁ পেইন কিলিং কৰিছোঁ পায়খানা হোৱা নাই যে পায়খানাৰ ৰাস্তা বনাই দিছোঁ সেইটোক কয় পেলিয়েটিভ কেয়াৰ যাতে জীয়াই থকা দিনকেইটা তেওঁ পেইনলেছ হৈ গুড কোৱালিটি অফ লাইফত জীয়াই থাকিব পাৰে আৰু শেষত আপোনাৰ কেঞ্চাৰ ইজ কিউৰেবল অৰ নট Cancer is curable. I would say yes. সেইটো আপুনি দাঁতি ক'ব বিচাৰিছে কেঞ্চাৰ ইজ কিউৰেবল কিউৰেবল কিন্তু আমি সময়ত ডিটেক্ট কৰিব লাগিব সময়ত প্ৰপাৰ ট্ৰিটমেন্ট পাব লাগিব কেতিয়াবা হয়তো যে লেট ডিটেকশ্যন তেতিয়া হয়তো অলপ দিগদাৰ হৈ যায় ইয়েছ যিকোনো বস্তু এতিয়া হাই ডায়েবেটিকটো কিউৰেবল নহয় যিটো ডায়েবেটিছ তাতে ৰিনেল ফেইলৰ লৈ আহিব হাৰ্টৰ প্ৰব্লেম লৈ আহিব কথাটো তেনেকুৱা যিকোনো ৰোগ আজিকালিৰ আধুনিক চিকিৎসা বিজ্ঞানত কিউৰেবল হয় কিন্তু ডিপেণ্ড কৰে সেই ইণ্ডিভিজুৱেলটো আমি কোনটো ষ্টেজত পাইছোঁ অসমৰ ৰাইজক শেষত আপুনি বাহিৰৰ বহুদিন আছিলে তাৰ অভিজ্ঞতা লৈ আহিছে অসমৰ ৰাইজক শেষত আপুনি কিবা বাৰ্তা দিব বিচাৰিব যে আপোনালোকে কেঞ্চাৰৰ কাৰণে এইখিনি সাৱধানতা লওক বা এইখিনি আপুনি কৰা উচিত এনে কিবা ক'ব বিচাৰিব নেকি মই ক'ব বিচাৰিম যে প্ৰথম অৱস্থাত যিবিলাক বদ অভ্যাস আছে যিমান পাৰে কমাব লাগে আমাৰ ইয়াতে যথেষ্ট চাদা বিড়ি চিগাৰেট গুটখা চলি থাকে সেইবিলাক কমাব লাগে আৰু স্ক্ৰিনিং নিজে নিজৰ স্ক্ৰিনিং কৰিবৰ কাৰণে আজিকালি ইউটিউবত বহুত ভিডিঅ' পায় ঠিক তেনেকুৱা ধৰণৰ ব্ৰেষ্ট সেল্ফ স্ক্ৰিনিং আছে বা আপোনাৰ মেমোগ্ৰাফি হওক বা পেপ স্মেয়াৰ হওক যিবিলাক আছে বা কেতিয়াবা আপাৰ জি এণ্ডোস্কপিও হৈ যায় তো সেইবিলাক বস্তু এটা চাৰ্টেন ইণ্টাৰভেলত কৰিব পাৰিলে ভাল আৰু ছেকেণ্ড কথা যদি কেঞ্চাৰ ডিটেক্ট হয় তেতিয়াহ'লে জানি ল'ব লাগে যে ট্ৰিটমেণ্টটো কি হয় কোৱা নাই যে আমি সুধিব পাৰে আজিকালিতো চবেই গুগল ফেচবুক কৰিয়ে থাকে সোধাত একো আপত্তি নাই কাৰণ আমি গুগলতকৈ হয়তো এটা বেছি ইনফৰমেশ্যন দিব পাৰিম গতিকে যি হৈছে সুধিব লাগে ট্ৰিটমেণ্ট প্লেনিংটো কি চলি আছে সেইটো জানিব লাগে আৰু সেইমতে প্ৰপাৰ ট্ৰিটমেণ্ট কৰিব লাগে আৰু গাঁৱত মোৰ মতে কেঞ্চাৰ হ'লে এইটো ক'ব নালাগে যে সকলো শেষ সেই কেঞ্চাৰ হোৱা ঘৰখনকো আঁকোৱালি ল'ব লাগে কাৰণ কেঞ্চাৰটো কেতিয়াও খুচৰি নাযায় নিবিয়পে মানে আমি এইটো দিছোঁ গাঁৱত হয় কি যেতিয়া এনেকুৱা ধৰণৰ কৰ্কট ৰোগত কোনোবা আক্ৰান্ত হ'লে তেওঁক এক প্ৰকাৰ ছ'চিয়েল আউটকাষ্ট কৰি দিয়া হয় তেওঁক এক প্ৰকাৰ সামাজিকভাৱে বৰ্জন কৰা ভুল কথা কাৰণ পজিটিভ মাইণ্ডছেটটো পেচেণ্টৰ ঘৰৰ মানুহকো দিব লাগিব আৰু পেচেণ্টজনকো দিব লাগিব কাৰণ কেঞ্চাৰটো হোৱাৰ পিছত কেতিয়াবা মুখৰ কেঞ্চাৰ হোৱাৰ পিছত মুখখন যথেষ্ট কিবা বেলেগ ধৰণৰ দেখা হৈ যায় এই টিভিত দেখুৱাৰ নিচিনা তো সেই বস্তুটো আমি টাবু কৰিব ৰাখিব নালাগে তেওঁক আমি আঁকোৱালি ল'ব লাগিব আঁকোৱালি ল'লেহে কেঞ্চাৰটো আমি সম্পূৰ্ণৰূপে ট্ৰিট কৰিব পাৰিম অকল ইয়াতে ডক্টৰ নহয় সমাজৰ ৰোল মোতকৈ বেছি আছে সুন্দৰ খুব সুন্দৰভাৱে ব্যাখ্যা কৰিলে আচলতে আমি যদিও ভাবোঁ যে কৰ্কট এটা মাৰাত্মক ঘাতক ৰোগ কিন্তু কৰ্কটৰ চিকিৎসা লাহে লাহে সম্ভৱ হৈছে আহিছে চিকিৎসা বহু ৰোগী আক্ৰান্ত হৈছে কৰিবলগীয়া বহুখিনি আছে কিন্তু এই ডক্টৰ যুৱৰাজ কলিতাৰ নিচিনা যিসকল তেওঁলোকে এতিয়া আগবাঢ়ি আহিছে এইসকলে আমাৰ ৰাজ্যখনৰ কৰ্কট ৰোগৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি তেওঁলোকে সাম কটাবলৈ আশা কৰিছে কিন্তু তাৰ লগতে আপোনাৰ সকলোৰে দায়িত্ব আছে আপুনি বা আপোনাৰ লগৰ কোনোবা বা আপোনাৰ পৰিয়ালৰ কোনোবা যদি এনেকুৱা বদ অভ্যাস যিবিলাক কথা ক'লে আমি কথা পাতিলোঁ গুটকা বা খুব সঘনে তামোল পাণ খোৱা পাণ খাইছে কোনোবাই মদ চিগাৰেট খুব বেছিকৈ খাইছে সেইটো আপোনালোকে বাৰণ কৰিবলৈ চেষ্টা কৰক কাৰণ সেইবিলাকে গৈ পেলাই আপোনাৰ পৰিয়ালত সেই ব্যক্তিজনৰ কাৰণে আঘাত হানিব তেওঁৰ ব্যক্তিজনক তেওঁৰ এই অসুখত আক্ৰান্ত হ'ব পাৰে গতিকে অলপ সাৱধানতা সকলোৱে লোৱা উচিত আজি ভাল লাগিলে ডক্টৰ যুৱৰাজ কলিতা আশা কৰিছোঁ তেওঁ আপোনাৰ এই GNRC কেঞ্চাৰ কেয়াৰ চেণ্টাৰ আগবাঢ়ি যাওক আৰু আমাৰ ৰাজ্যখনৰ ৰোগীক আপুনি সেৱা কৰি যাওক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ আৰু ইয়াৰ পৰা মই প্ৰণয় বৰদলৈ এই পডকাষ্ট সভা এতিয়া বিদায় দিছোঁ ধন্যবাদ